নজন পৰম বৈষ্ণৱে সদা সৰ্বদা এই বিশ্ব ব্ৰহ্মাণ্ডত অবাধিত গতি কাৰো বাধা নোহোৱাকৈ সুন্দৰভাৱে নিজৰ ইচ্ছামতে প্ৰত্যেক স্থানলৈকে যাব পাৰিছিল। আৰু এদিন নিমিৰজাই কৰি থকা এটি মহান যজ্ঞস্থলীত এই নজন পৰম বৈষ্ণৱ গৈ উপবিষ্ট হ'ল। আৰু এই নজন পৰম বৈষ্ণৱ উপবিষ্ট হোৱা দেখি সেই যজ্ঞস্থলীত উপবিষ্ট হৈ থকা মহান মহান ঋষিসকলে তেৰা সমস্তক সেৱা নিবেদন কৰিলে। অকল তেৰা সমস্তই সেৱা নিবেদন কৰা নাই, নিমিৰজায়ো আসনৰ পৰা উঠি সেই নজন সিদ্ধক সেৱা নিবেদন কৰিলে, আসন ভূষণ দিলে। আৰু আসন ভূষণ দিয়াৰ পাছত নিমিৰজাই সেই নজন সিদ্ধৰ আগত পৰম বৈষ্ণৱৰ আগত নিজৰ মনৰ ভাৱনা প্ৰকাশ কৰিছে যে কৰিলা আসনে বৈখাই চৰণত পূজা প্ৰণামী বিনা হৈ কৃতাঞ্জলি কৰি ৰাজা। এতিয়া নিমিৰজাই আসনত বহাই তেওঁলোকক কি সেৱা কৰিলে? কৃতাঞ্জলি সেৱা কৰিলে। কি সেৱা নিবেদন কৰিলে? কৃতাঞ্জলি সেৱা। এই কৃতাঞ্জলি সেৱা ভাগ আপুনি মই সকলোৱে চিনি পাওঁ। সেৱা তিনি ভাগে কৰা হয়। এভাগ হ'ল অঞ্জলি সেৱা, এভাগ হ'ল পুতাঞ্জলি সেৱা আৰু এভাগ হ'ল কৃতাঞ্জলি সেৱা। এতিয়া অঞ্জলি সেৱা মানে ভগৱন্তৰ চৰণত ভক্তই কিবা এটা বিচাৰে প্ৰভু দিয়া। ব্যৱস্থাটো কেনেকুৱা? আইসকলে চেলেং চাদৰখন গাত লৈ যেতিয়া দুইখন হাত চেলেং চাদৰখনৰ কোনোবাই তলফালে লুকুৱাই লৈ হাত দুখন, কোনোবাই হাত দুখন চেলেঙৰ ওপৰত দি লয়। এনেকে এটা টিকা পেলাই এনেধৰণে সেৱা কৰা ভগৱান। সেইটো অঞ্জলি সেৱা। ইয়াত জীৱৰ কল্যাণ হয়। দ্বিতীয়তে হ'ল পুতাঞ্জলি সেৱা। এই ভাগি বাপসকলে কৰে। আইসকলে এনেকে, বাপসকলে এনেকে দুইখন হাত তললৈ কৰি শিৰ ভূমিত লগাই সেৱা কৰে। ইয়াতো জীৱৰ বৰ এটা কল্যাণ নাই, কিয়নো শাস্ত্ৰই কৈছে কৃতাঞ্জলি সেৱা শ্ৰেষ্ঠ নিমিৰজাই কৰিছে। এনেধৰণে বসুদেৱ দেৱৰ্ষি নাৰদক কৃতাঞ্জলি সেৱাই সম্ভাষণ জনাইছিল। কৃতাঞ্জলি সেৱা মানে দুয়োখন হাত পদুমৰ কলিটোৰ নিচিনা কৰি শিৰ তললৈ কৰি ভকতৰ অগ্ৰত এজোপা মুখা গাই সেৱা কৰে। মুখা গালেও নেগালেও নাই বাৰু, কিন্তু এইটো সেৱা এনেকে কৰা হ'ল কৃতাঞ্জলি সেৱা। আৰু এভাগ সেৱা আছে নহয়, আপোনালোকে জানে। আমি কিন্তু নামটো নাজানো, বিচাৰি বুলিও পোৱাই নাই নামটো। এই নামঘৰলৈ সোমাই যাওঁতে, নামঘৰৰ পৰা ওলাই যাওঁতে এনেকে যে কৃষ্ণ বুলি কয় এখন হাতে, এই সেৱাটোৰ নাম আছিলে বিচাৰি নাই পোৱা। ভাগৱতৰ দশম স্কন্ধত কৈছে এক হাতে দেৱক প্ৰণাম কৰে যিটো তাৰ হস্ত কৰে ছেদ। এখন হাত তুলি যদি দেৱক সেৱা কৰা যায় তাৰ হাতখন কাটি পেলাবলৈ কৈছে। এতিয়া আপুনি মই কেনেকে সেৱা কৰি আছো, এনেকে 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 চিন্তা কৰি শাস্ত্ৰই কোনটো সৰ্বসন্মতি সিদ্ধান্ত দিছে এই ভাগে আপুনি মই শৰীৰত আশ্ৰয় কৰিবৰ বাবে চেষ্টা কৰিব লাগে।